to another vlog আৰু সকলোকে ইন্ডিপেন্ডেন্ট ডে শুভেচ্ছা জ্ঞাপন কৰিছো আৰু চাওক না আজি ৰাতিপুৱা অৱস্থা এয়া বা পৰি আছে দেখিছে লাইনত আৰু ৰাতিপুৱাৰ পৰা কাৰেণ্টে নাই কিয়া আৰু যেহেতু আজি একেবাৰে ৰাতিপুৱা বৰষুণ প্ৰগ্ৰাম এটা আছিল অলপ সোশ্যাল ৱৰ্ক আছিল আজি মানে ইন্ডিপেন্ডেন্ট ডে বুলি তো যাবলৈ ওলাইছো ৰেডি হৈ আছো আহি আছে গাড়ীখন আৰু আজি অলপ উলাহ মালহৰে ইন্ডিপেন্ডেন্ট ডে তো সেলিব্ৰেট কৰিম বুলি কিন্তু যেটো অৱস্থা ৰাতি জিহে বৰষুণ দিছে আৰু জিকে ঢেৰেকনি মাৰিছে এনেকুৱা লাগিলে মানে আমাৰ ঘৰৰ ওপৰতে ঢেৰেকনি কেনা কিটা মানে ৰাখি থৈছিল আজি পেলাম বুলি আৰু বতৰ একেবাৰে ভাল নহয় নাজানো আজি কেনেকুৱা হৈছে পেৰেড চেৰেডলা যেহেতু একেবাৰে বৰষুণ দিয়ে আছে লেঠাৰি দিয়ে আছে তো এতিয়ালৈকে আহি পোৱা নাই কিছুমান বস্তু মানে আজি অলপ হস্পিটেলখন ভিজিট কৰিম বুলি ভাবিছো আমাৰ গাড়ী আহি গ'ল এই সময়তে আমি গৈ আছো সোশ্যাল ৱৰ্ক এটা কৰিবলৈ আৰু আমাৰ মেইন পাইলট জেমছ ভাই লগতে আলহী এজনো আছে মঙ্গলবাৰৰ পৰা ব্ৰাদাৰ ডেভিডসন আৰু লগত শান্তা বাইদেউ আৰু জ্যোতি বাইদেউ আমিও সকলোৱে লগত গৈ আছো ডিমো চাইডৰ পৰা বহুত দূৰ সোমাই আহি পাই গ'লোহি এখন খৰাহাট চাহ বাগিচা হস্পিটেল আৰু ইয়াত যিবিলাক পেচেণ্টবিলাক আছে তেওঁলোকক শুভেচ্ছা দিবলৈ আহিছোঁ আজি স্বাধীনতা দিৱসৰ আৰু ইয়াতে লগ পালোঁ আমাৰ চালমি বাইদেউ তেওঁ গোটেইখিনি যোগাযোগ কৰি দিছিলে আৰু তেওঁৰ যোগেদি কাৰ্যসূচীটো আৰম্ভ কৰা হ'ল আৰু যি পেচেণ্টবিলাক আছে তেওঁলোকক আমি মৰমৰ চিনস্বৰূপে আৰু আজি যি শুভেচ্ছা বাণী হিচাপে তেওঁলোকক আমি অলপ যি ফল মূল আনি দিছোঁ সেই সকলোবিলাক বিতৰণ কৰা হৈছে আৰু তেওঁলোকৰ অলপ বুজ বিচাৰ লোৱা হৈছে তেওঁলোকৰ কাৰণে অলপ প্ৰাৰ্থনাও কৰি দিয়া হৈছে হস্পিটেলতে আমি অলপ সোশ্যাল ৱৰ্ক কৰিলোঁ আৰু কিবা কি অলপ ফল মূল বিলালোঁ যেহেতু আজি স্বাধীনতা দিৱস আৰু তাৰপিছতে আমি এতিয়া আকৌ ইয়াৰ পৰা ওলাই যাম আৰু এইফালে আমাৰ ড্ৰাইভাৰ ষ্টাৰ্ট কৰিলে গাড়ী এতিয়া আমাক মানে এজন বাইদেউৰ ঘৰত মানে কি হ'ল চাহ খাবলৈ মাতিছে আমাৰ ডিষ্ট্ৰিবিউশ্যনটো হৈ গৈছে চবেই এফালে গৈছে ৰাস্তাটো অলপ বেয়া আছে আৰু বাইদেউজনী ঘৰত আজি আমাক ইমান ধুনীয়াকৈ একেবাৰে এগালমান মিঠাই কেক আদি কৰি এগালমান মিঠাইৰ লগতে সুন্দৰ ঘৰৰ গৰু গাখীৰৰ চাহ একাপ দিছে আমি খাই বৈ তাৰপিছত ওলাই আহিছোঁ আৰু দেখিছোঁ ৰাস্তাটো ল'ৰা ছোৱালীবিলাকে ৰেলী কৰিছে আজি যিহেতু উলাহ মালহেৰে উদযাপন কৰা হৈছে স্বাধীনতা দিৱস আৰু আহি আমি শিৱসাগৰ ৰাতি পৰিৱেশ দেখাইছোঁ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে যিসকল শ্বহীদ হৈছিলে আৰু লগতে গোটেই শিৱসাগৰ সজাই তোলা হৈছে ইয়াতে আজি আমাৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ যদি চাই ভাল লাগে চেনেল ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিব নাপাহৰিব আকৌ লগ পাম নতুন ভিডিঅ'লৈ